বেলেগ চিটিং দি দিব লাগে আগবেলা বেলেগ পিছবেলা বেলেগ বিশেষকৈ মই এই যোনটো পাব্লিক টয়লেটৰ ওপৰত সেইটোৰ ওপৰতে মই ক'বলৈ বিচাৰোঁ। এই পাব্লিক টয়লেটটো মানে যিটো অৰ্ডাৰ কপি আছে আপোনাৰ যিহেতু সিহঁতি টেণ্ডাৰ মাৰি কিনে টয়লেটটো পাইছে, টেণ্ডাৰ মাৰোঁতে সিহঁতৰ তাত স্পষ্টকৈ লিখা আছে যদি পেচাব কৰিবলৈ হয় 5 টকা, যদি লেট্ৰিন কৰিবলৈ হয় 10 টকা, আৰু যদি গা ধুবলৈ হয় বা কিবা কৰিবলৈ হয় 20 টকা হয়। কিন্তু সিহঁতৰ মৈমতালি হিচাপত সিহঁতি যদি কোনোবা বাহিৰা মানুহ আহে 20 টকাকৈ লয়, আৰু যদি কোনোবা ট্ৰাইভেল কোনোবা যদি অৰুণাচলৰ পৰা কোনোবা আহে তেতিয়া সিহঁতি 40 টকা চাৰ্জ কৰে। আৰু কেইদিনমান আগতে মানুহ এজন আহিছিলে, ক'ত ঢেকীয়াজুলি নে ক'ত যাব নাজানো, তেখেতৰ পৰা আপোনাৰ গা ধুইছে তেখেতক 100 টকা চাৰ্জ কৰিছে। কি হিচাপত তেখেতক 100 টকা চাৰ্জ কৰিছে? আৰু যিহেতু এইটো হিমন্ত বিশ্ব আমাৰ ছাৰ চৰকাৰ, তেখেতৰ ইয়াত দুৰ্নীতি হ'ব নালাগে, কিন্তু ইয়াৰ মুখৰ আগতে আমাৰ ইয়াত দুৰ্নীতি হৈ আছে। আমি বাৰম্বাৰ কমপ্লেইন দিয়াৰ পিছতো ইয়াৰ ওপৰত একো একশ্যন লোৱা নাই। সেইকাৰণে আজি আমি উপায়বিহীন হৈ আপোনালোকৰ ওচৰত কাষ চাপিছোঁ যাতে ইয়াৰ ওপৰত এটা তদন্ত এটা হ'ব লাগে। আৰু সিহঁতি ডিজিটেল কাৰেঞ্চি সিহঁতি ডিনাই কৰিছে। সিহঁতি ফোনপে' জিপে' নলওঁ বুলি কৈছে। গোটেই ভাৰতবৰ্ষ ডিজিটেল পে'টো একচেপ্টেবল কৰিছে, কিন্তু সিহঁতি কিয় ডিনাই কৰি আছে? তাৰপিছত মন মৰ্জি সিহঁতৰ পইচা, যদি কোনোবাই পইচা নিদিয়ে সিহঁতি বুকু পৰ্যন্ত ধৰিব পাৰে, ইমান সাহস ক'ত পালে? আমি বাৰম্বাৰ কমপ্লেইন দি আছোঁ, কমপ্লেইন দিয়াৰ পিছতো আমাৰ কথা একো কাণে নাই পতা সিহঁতি। তাই সেইকাৰণে আপোনালোকৰ ওচৰত কাষ চাপিছোঁ যাতে ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে, আৰু এই যোনটো তেখেতৰ টেণ্ডাৰ পাইছে তেখেতৰ টেণ্ডাৰটো ৰদ কৰিব লাগে। আমি ইয়াত 200 টকা দি পেলাই গাড়ী ধোৱা পানীখিনি কিনিব লাগে। তাৰ উপৰি বাথৰুমত আমি 20 টকা 30 টকাকৈ দিব লাগে লেট্ৰিন বাথৰুম যোৱাত। তাৰ উপৰি চাফ চিকুণটো নাই, দেখিছে এইখন গোটেই এইফালে ভাত বনোৱা জেগা চাফ চিকুণ নাই, মানুহ মানে গাড়ীখন ৰখাবলৈ ভাল জেগা এটা নাই, চবফালে লেতেৰা, এইফালে একো সুবিধাই নাই। খালি আমি অকল ইয়াত 220 টকা গেটত পাৰ্কিং দি আছোঁ, গেটত দি আছোঁ 220 টকা। চাফ চিকুণৰ ক্ষেত্ৰত 20 টকা এক্সট্ৰা দিওঁ, আৰু পাৰ্কিঙৰ 200 টকা দিওঁ, কিন্তু একো নাই, পইচাটোহে আমি অকল দি আছোঁ। সমস্যাটো আমাৰ ইয়াত বহুতখিনি আছে। যেনে আমাৰ গোটেই ISBT খনটো গোটেই যিটো লেতেৰা অৱস্থাত চলি আছে, ইয়াত গাড়ীবিলাক পাৰ্কিং কৰাৰ কাৰণে মানে সমস্যা হৈ গৈছে। বিভিন্ন ধৰণৰ আজি এতিয়া বহুত নতুন গাড়ী ইয়াতে সোমাইছে, আৰু জেগাবিলাক চাফ চিকুণ নাই। আমাৰ ষ্টাফবিলাকতো থকা ইয়াত জেগা নাই, খানা চানা বনাই খোৱা এইবিলাকৰ কোনো ধৰণৰ সুবিধা নাই। আৰু 2 নম্বৰতে হৈ গ'ল, ইয়াতে আমাৰ লেট্ৰিন বা বাথৰুমৰ কাৰণে বহুতখিনি অসুবিধা হৈ আছে। কিয় কাৰণে? আমাৰ ষ্টাফ, কাৰণ আমাৰ কোনো ফেচিলিটি নাই ইয়াত। যিহেতু আমি পাৰ্কিং দিব লাগে ইয়াত 220 টকা, স্বচ্ছ ভাৰতৰ নামত আমি 20 টকা দিব লাগে, তো টোটেল 220 টকা আমি দিওঁ। তাৰে উপৰিঞ্চি আমাৰ কোনো ধৰণৰ ইয়াত চাফ চিকুণ নাই। আৰু 2 নম্বৰতে হৈ গ'ল কি, আমাৰ যিহেতু ইয়াত পাব্লিক টয়লেট আছে, পাব্লিক টয়লেটটো বিভিন্ন ধৰণৰ মানে পইচা ইয়াতে সংগ্ৰহ কৰি আছে, মানে মন মৰ্জি চব পইচা লৈ আছে, মানে কাৰোবাৰ 10 টকা, কাৰোবাৰ 20 টকা, কাৰোবাৰ 30 টকা, এনেকুৱা ধৰণৰ বহুতখিনি আমি অভিযোগ পাইছোঁ। আমাৰ ষ্টাফবিলাকৰ ওপৰতো আমাৰ এনেকুৱা মানে অত্যাচাৰ কৰিছে। যদি পইচা নিদিয়ে তেতিয়াহ'লে মানে ধমক মাৰে সিহঁতে, মানে অলপ গুণ্ডাগিৰি টাইপ কৰে। তো গতিকে সমস্যাখিনি আমাৰ বহুতেই আছে। এই সমস্যাখিনি যাতে আপোনালোকৰ মানে হেৰিৰ পৰা জৰিয়তে দি যাতে সমস্যাখিনি সমাধান হয়। আৰু যিজন সুশীল শৰ্মা আছিলে সুশীল শৰ্মা, তেখেতে এই টেণ্ডাৰটো তেখেতে লৈছিলে। আমি তেওঁৰ লগত বহুত দিন কথা পাতিছোঁ, বহুতবাৰ যে আপোনালোকে এনেকুৱা ধৰণৰ কিহৰ কাৰণে পইচা লৈ আছে। তো ডেইলি সিহঁতৰ মৰ্ণিঙত 6,000, 7,000, 11,000 টকালৈকে মৰ্ণিঙত সিহঁতে মানে কি কালেকশ্যন কৰি আছে। ইমান টকা কেনেকৈ কালেকশ্যন হৈছে? ইমানটো মানুহ ইয়াতে তেনেকুৱা ধৰণৰ মানে হেৰি নহয়। কাৰণ যিহেতু আমি সিদিনা আজি 3-4 দিন আগতে আমি পাইছোঁ কাষ্টমাৰ হয়, তো তেখেতক বোলে 40 টকা বিচাৰিছে, অকল পেচাব নাই আৰু লেট্ৰিনত গৈছে। তো 40 টকা কি হিচাপত গৈছে? আৰু ইয়াত তেওঁলোকৰ কোনো ধৰণৰ ইয়াতে হেৰি নাই, মানে কি হেৰি বৰ্ড নাই, ফিজ বৰ্ড নাই। ফিজটো যেনেকৈ 5 টকা 10 টকা বা গা ধুব